নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ তথা ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো এতিয়া পূৰ্বৰ দৰে মছজিদত লাউড স্পিকাৰত আজান শুনা হ'ব অতীত মছজিদৰ লাউড স্পিকাৰৰ আজানৰ পৰিৱৰ্তে এতিয়াৰে পৰা আপুনি মোবাইলতে শুনিব পাৰিব আজান মছজিদত নামাজ পঢ়াৰ লগে লগে আপোনাৰ মোবাইলত বাজি উঠিব আজান জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ভাল খবৰ তথা এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ মুছলমান লোকসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ এটা ভাল খবৰ কিয়নো এবাৰ মুছলমান লোকসকলৰ নামাজৰ ক্ষেত্ৰত এটা খবৰ আহিছে কিয়নো লাউড স্পিকাৰৰ পৰিৱৰ্তে এতিয়া মোবাইলতেই বাজি উঠিব আজান এতিয়াৰে পৰা মোবাইলত বাজি উঠিব আজান আৰু নিজৰ মোবাইলৰ জৰিয়তে আপুনি শুনিব পাৰিব আজান আপুনি দিব পাৰিব আজান মুছলমান লোকসকলে ডাউনলোড কৰিব পাৰিব অনলাইন আজান এপ নামৰ এটা বিশেষ এপ আৰু এই এপটোৰ জৰিয়তে কৰিব পাৰিব আপুনি দোৱা প্ৰাৰ্থনা আপুনি আল্লাহক প্ৰাৰ্থনা কৰিব পাৰিব দোৱা জনাব পাৰিব এই বিশেষ এপটোৰ জৰিয়তে এন্ড্ৰইড আৰু iOS প্লেটফৰ্মত উপলব্ধ হ'ব এই বিশেষ এপটি এটা বিশেষ এপ ইতিমধ্যে তামিলনাডুত এই এপটি উদ্ভাৱন কৰা হৈছে আৰু এটা ডাঙৰ খবৰ আৰু ইতিমধ্যে পূৰ্বতে যিদৰে মছজিদত লাউড স্পিকাৰত আজান দিয়া গৈছিল যেটো সময়ত আজান দিয়াৰ সময়ত সকলোৱে যি কাম কৰিছিল সেয়া তেওঁলোকে বন্ধ কৰি তেওঁলোকে আল্লাহক দোৱা প্ৰাৰ্থনা কৰিছিল আৰু ইতিমধ্যে সেই তেনেধৰণৰ যাতে এতিয়া তেওঁলোকে কৰিব নালাগে তাৰ বাবে ইতিমধ্যে এটা বিশেষ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ৰাজ্য তথা দেশৰ লাখ লাখ মুছলমান লোকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে এতিয়া লাউড স্পিকাৰ নাবাজিব মছজিদত লাউড স্পিকাৰৰ পৰিৱৰ্তে আপোনাৰ নিজৰ মোবাইলটিতে বাজি উঠিব আজান আৰু ইতিমধ্যে যেতিয়া মছজিদত আজান দিয়াৰ সময় হ'ব যেতিয়া মছজিদত আজান দিব সেই সময়ত আপোনাৰ মোবাইলটিটো এই বিশেষ এপটো যদি থাকে তেনেহ'লে এই বিশেষ এপটোৰ জৰিয়তে মছজিদত আজান দিয়াৰ লগে লগে সেই বিশেষ সময়তে আপোনাৰ মোবাইলত বাজি উঠিব আজান আৰু যাৰ জৰিয়তে আপুনি পৃথিৱীৰ যিটো কোনোতেই নাথাকক কিয় বা আপুনি যি কামৰ মাজতে ব্যস্ত নাথাকক কিয় আপোনাৰ ওচৰত যদি কোনো মছজিদ নাথাকে আপুনি তাত আজান দিবৰ বাবে বা আল্লাহক দোৱা প্ৰাৰ্থনা কৰিবৰ বাবে মছজিদলৈ যাবৰ বাবে আপুনি সেই ঠাইতে আপুনি আপোনাৰ যি আজান সেয়া আপুনি দিব পাৰিব আৰু ইতিমধ্যে এই বিশেষ এপটি তামিলনাডুৰ এটা কোম্পানীয়ে উলিয়াইছে আৰু এই এপটি এন্ড্ৰইড তথা iOS প্লেটফৰ্মত উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে আৰু এই বিশেষ এপটি যদি আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি ৰাখে তেনেহ'লে এটা মছজিদত আজান বজাৰ লগে লগে বা আজান দিয়াৰ লগে লগে আপোনাৰ মোবাইলতো সেইমতে আজান বাজি উঠিব বুলিও জানিব পৰা গৈছে লাউড স্পিকাৰত নহয় এবাৰ মোবাইলত বাজি উঠিব আজান আৰু দেশৰ কোটি কোটি মুছলমানসকলৰ বাবে এটা ভাল খবৰ আৰু সমগ্ৰ দেশজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে এই বিশেষ এপটি আৰু এই এপটিৰ কথা জনাৰ লগে লগে এই এপটি উদ্ভাৱনৰ কথা শুনাৰ লগে লগে প্ৰতিগৰাকী মুছলমান লোক উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আচলতে কেনেধৰণেনো বাজি উঠিব মছজিদত আজান দিয়াৰ সময়ত তেওঁলোকৰ নিজৰ মোবাইলত আজান এপ সেয়া জানিবৰ বাবে সেয়া শুনিবৰ বাবে এতিয়া কৌতূহলী হৈ পৰিছে মুছলমান লোকসকল আৰু এই ভাল খবৰটি ইতিমধ্যে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ মুছলমান লোকসকলে লাভ কৰিছে আৰু ইতিমধ্যে বহু শতাধিক লোকে তেওঁলোকৰ নিজৰ মোবাইলত এই বিশেষ এপটি ডাউনলোড কৰাৰ খবৰ আহি পৰিছে ডাউনলোড কৰা বুলি জানিব পৰা গৈছে আৰু এতিয়াৰে পৰা লাউড স্পিকাৰত মছজিদত নহয় আপোনাৰ নিজৰ মোবাইলত বাজি উঠিব আজান যাৰ জৰিয়তে আপুনিও দিব পাৰিব আজান বা আল্লাহক আপুনি দোৱা প্ৰাৰ্থনা কৰিব পাৰিব এটা ভাল খবৰ মুছলমান লোকসকলৰ বাবে তামিলনাডুৰ এটা কোম্পানীয়ে বিশেষ এপটি উলিয়াইছে বা উদ্ভাৱন কৰিছে বুলি জানিব পৰা গৈছে আৰু এই এপটি উদ্ভাৱন হোৱাৰ পিছতে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত